জুই জ্বলিছে ৰাইজ আজি জিন্দাবাদ 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 আমি যেহেতু এখন গণতান্ত্রিক দেশত আছো আমি এই ব্রিটিছে কৰা আপোনালোকে ব্যৱস্থাটো নকৰিব কিন্তু আমি প্ৰশাসনক আমি অনুৰোধ জনাইছো আমাৰ এজনো কোনো প্ৰতিবাদকাৰী ভিতৰলৈ সোমাই নাযায় অন্ততঃ আপোনালোকে সৌজন্যতাৰ খাতিৰত গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছো এই গেটখন আপোনালোকে খুলি দিয়ক হয়নে নহয় ৰাইজ আমি ক'ব আমাৰ কোনো এজনো প্ৰতিবাদকাৰী ভিতৰলৈ নাযায় সেইটো কথাটো আমি স্পষ্ট আমি গণতান্ত্ৰিকভাৱে আমি কথাখিনি ক'বলৈ আহিছোঁ আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ গতিকে আমাৰ ৰাইজৰ সৌজন্যতাৰ খাতিৰত আপোনালোকে এই গেটখন খুলি দিয়াৰ ব্যৱস্থা কৰি দিয়ক আমাৰ সমগ্ৰ চাবুৱাবাসী ৰাইজে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে ঠিক তেনেকৈ আজি সমূহ চাবুৱা অঞ্চলবাসী ৰাইজে আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ মূল বিষয়টো হৈছে স্মাৰ্ট মিটাৰ যি আমাৰ ঘৰে ঘৰে লগাইছে এই স্মাৰ্ট মিটাৰ আমাৰ ৰাইজে বিৰোধিতা কৰিছে কাৰণ স্মাৰ্ট মিটাৰৰ ওপৰত ৰাইজ ক্ষোভিত হৈছে ইয়াত ইমানবিলাক ৰাইজ আহিছে শ শ হাজাৰ শতাধিক ৰাইজ আহিছে ৰাইজ কোনো পাগল হোৱা নাই আজি চাবুৱা বিদ্যুৎ বিভাগৰ যি কাৰ্যালয় টাটা গেটৰ সমীপৰ যিটো কাৰ্যালয় এই কাৰ্যালয়ত আহি আজি শ শ ৰাইজে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ আজি যিটো সময়ত কৈ আহিছে বজাই আহিছে আমি সদায় উন্নয়ন কৰিছো বুলি আমাৰ ৰাইজে কিন্তু আজি চৰকাৰৰ প্ৰতি ক্ষোভিত হৈছে কাৰণ চৰকাৰে যিসমূহ কৌশল ব্যৱহাৰ কৰিছে এতিয়া ৰাইজৰ মাধমাৰ ঘূৰাবৰ কাৰণে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে যি স্মাৰ্ট মিটাৰে ৰাইজক মাধমাৰ ঘূৰাইছে ৰাইজ আজি তাৰ ওপৰত ক্ষোভিত হৈছে আৰু সেই গতিকে ৰাইজে স্মাৰ্ট মিটাৰ বিৰোধিতা কৰিছে স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে ৰাইজ আজি ৰাজপথলৈ আহি প্ৰতিবাদ কৰিছে ৰাজপথৰ উপৰিও আহি আমাৰ চাবুৱা টাটা গেটৰ সমীপৰ যি বিদ্যুৎ বিভাগৰ কাৰ্যালয় সেই সমীপত আহি কিনে প্ৰতিবাদ সাব্যস্ত কৰিছে চাবুৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰু চাবুৱা ৰাইজৰ সহযোগত আৰু চাবুৱাৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি এই APDCL-ত যি স্মাৰ্ট মিটাৰ যি গুণ্ডাৰাজ স্মাৰ্ট মিটাৰে যি আমাক জ্বলা কলা খুৱাইছে সেইবাবে আমি চাবুৱাবাসী ৰাইজ হৈ আজি APDCL-ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী দিবলৈ আহিছোঁ এতিয়া প্ৰথম কথা হ'ল এই APDCL-এ যি দুখীয়া দৰিদ্ৰ মানুহক যি অধিক টকাৰ যি আমি বিল আদায় দিবলগীয়া হৈছে ৰাইজে কিন্তু পৰা নাই তেখেতলোকে আজি অন্ধকাৰত ছোৱালীৰ কথা আছে ল'ৰা ছোৱালী স্কুল কলেজৰ কথা আছে তথাপিতো তেখেতলোকে অটো চলাই কিছুমানে হাজিৰা কাম কৰে তথাপিতো তেখেতলোকে বিলটো দিবলৈ বাধ্য হৈছে এইখন চৰকাৰে বাধ্য কৰাইছে সেই হেতুকে আজি ক'ব বিচাৰিছোঁ আমাক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আমাক স্মাৰ্ট মিটাৰ নালাগে এই স্মাৰ্ট মিটাৰে আজি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকক জ্বলা কলা খুৱাইছে সেই হেতুকে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি চাবুৱাত APDCL-এ ব্যৱস্থা গ্ৰহণ কৰি এই স্মাৰ্ট মিটাৰ চাবুৱাৰ ৰাইজৰ পৰা উঠাই লৈ যাওক তথা অসমৰ ৰাইজৰ পৰা তেখেতলোকে ঘৰে ঘৰে যি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে এইবিলাক উঠাই লৈ যাওক এইখিনি আমাক ক'বলগীয়া কথা আৰু যদি তেখেতলোকে এই ব্যৱস্থাটোক আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ভেঙুচালি কৰে তেতিয়া কিন্তু আমি জংগী হ'বলৈ বাধ্য হৈ যাম চাওক অসম চৰকাৰ তথা বিজেপি চৰকাৰে তেওঁলোকে শাসনলৈ অহাৰ পিছতে জনগণ বিৰোধী কেইবাটাও তেওঁলোকে সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিলে এতিয়া আপোনালোকে নিশ্চয় জানে APDCL নামৰ এই যিটো বিভাগ এই বিভাগটোৱে এটা স্মাৰ্ট মিটাৰ লগাই পিনি ৰাইজক লুণ্ঠন চলাবৰ কাৰণে আৰম্ভ কৰিছে ৰাইজক শোষণ চলাবৰ কাৰণে আৰম্ভ কৰিছে আপোনালোকে নিশ্চয় জানে পূৰ্বত ৰাইজে আচলতে কেৰাচিন তেল পাইছিলে কিন্তু এতিয়া কেৰাচিন তেল অসম চৰকাৰে বন্ধ কৰি দিলে এই হেৰি দিয়াৰ পাছৰ পৰা কাৰেণ্ট নিয়মীয়া দিম বুলি কোৱাৰ পাছৰ পৰা তেওঁলোকে 24 ঘণ্টা ঘৰে ঘৰে কাৰেণ্টৰ যি ব্যৱস্থা কৰি দিম বুলি কৈছিলে এতিয়া আপোনালোকে নিশ্চয় জানে 24 ঘণ্টা নালাগে এতিয়া 12 ঘণ্টা তেওঁলোকে বিদ্যুৎ যোগান ধৰিবৰ কাৰণে তেওঁলোকে সক্ষম হোৱা নাই সম্পূৰ্ণৰূপে এইখন চৰকাৰে সকলো ফালৰ পৰা ব্যৰ্থ হৈছে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমীয়া মহিলা মঞ্চ চাবুৱাবাসী বিভিন্ন গাঁৱৰ ৰাইজে আমি এটা কথা ক'বলৈ আহিছোঁ যে এই লুণ্ঠন চলোৱা যি স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰি পূৰ্বৰ যি পষ্টপেড মিটাৰ আছিলে এই পষ্টপেড মিটাৰ
তেওঁলোকে পুনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু তেওঁলোকে নিয়মীয়া যি বিদ্যুৎ যোগান, এই নিয়মীয়া বিদ্যুৎ যোগান তেওঁলোকে ধৰিব নোৱাৰে। তাৰ কাৰণে তেওঁলোকে মেইন পাৱাৰ কৰিব লাগে, মেইন পাৱাৰ বঢ়াব লাগে। আমি সেই কথাষাৰ আমি ক'বলৈ আহিছোঁ। আৰু এই বিভাগটোত কৰ্মচাৰীসকলৰ অতি কথা তেওঁলোকৰ ব্যৱহাৰ বেয়া। আমি সেই কথাষাৰ ক'বলৈ আহিছোঁ। তেওঁলোকৰ ব্যৱহাৰ আচলতে ভাল কৰিব লাগে। তেওঁলোকে আমাৰ জনগণৰ পৰা তেওঁলোকে চলি থকা এটা বিভাগ। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, এই ডকাইত ৰূপী ৰাইজৰ তেজ শুহি খোৱা এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। পূৰ্বৰ যি পষ্টপেড মিটাৰ, এই পষ্টপেড মিটাৰ তেওঁলোকে পুনৰ ৰাইজক ঘূৰাই দি ৰাইজক সমস্যাৰ পৰা সমাধান কৰি দিব লাগে। অন্যথা আমি ইয়াতকৈও অতি জংগী আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। আমি ৰাইজৰ মাজলৈ যাম। আমি ৰাইজক ক'ম যে এই যি ডকাইত ৰূপী স্মাৰ্ট মিটাৰটো আমি ইয়ালৈ লৈ আনিম ইয়াত জমা দি দিম। তেওঁলোকে যি কৰে কৰিব। তাৰপিছত যদিকে তেওঁলোকে আমাক ক'ব খোজে, তেওঁলোকে অগণতান্ত্ৰিক কৰিব বিচাৰে, আমি অগণতান্ত্ৰিক। আমি এটা কথা ক'ব খুজিছোঁ যে এই ডকাইত ৰূপী যি স্মাৰ্ট মিটাৰ, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দুইজনে মিলি আচলতে এই স্মাৰ্ট মিটাৰটো অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আদানীক ধনী কৰিবৰ কাৰণে যদিকে এই স্মাৰ্ট মিটাৰ তেওঁলোকে লগোৱাৰ যি ব্যৱস্থা কৰিছে, স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ৰাইজক ভয় ভাবুকি দেখুৱাইছে। ৰাইজক ভয় ভাবুকি দেখুওৱা বন্ধ কৰক। এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব। নহ'লে আমি আজি গণতান্ত্ৰিকভাৱে আহিছোঁ। আমি অনাগত দিনত আমি জংগী প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম।